মহাপুৰুষে লিখিছে নামঘোষাত, শোক মোহ মহা পংক মাজে অৰ্জুন মগ নভৈলা দেখি পৰম ঈশ্বৰ দৈৱ কি নন্দ নন্দন কৃপায়ে ঈশ্বৰ তত্ত্ব কহি উধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ। পৰম কৃপাই ঈশ্বৰ তত্ত্ব ঈশ্বৰে নিজেই কৈছে, নিজৰ তত্ত্ব কি বুলি কৈছে? ঈশ্বৰৰ তত্ত্ব ঈশ্বৰে এই বুলি কৈছে, খুব গুৰুত্ব সহকাৰে শুনিব, যে ঈশ্বৰ সৰ্বভূতানি হৃদয়ে অৰ্জুনম তিষ্ঠতি ভ্ৰাময়ম সৰ্বভূতানি যন্ত্ৰানি ৰুৰানি মায়া। ঈশ্বৰে সমস্ত ভূততে প্ৰত্যেকটো শৰীৰতে যান্ত্ৰিক হিচাপে বহি শৰীৰ নামৰ যন্ত্ৰটোক চলাই থাকে মায়া ইন্ধনৰ দ্বাৰা। অৰ্থাৎ আপোনাৰ ভিতৰতো ঈশ্বৰে বহি আপোনাক চলাই আছে, অৰ্থাৎ আপোনাক চৈতন্যতা প্ৰদান কৰা জন স্বয়ং ঈশ্বৰ। আপুনি ইয়াক অৱজ্ঞা কৰিব নোৱাৰিব, চবতে তেওঁ বহি আছে। তেওঁ যিদিনাখনে গুচি যাব সেইদিনাখনে জড় হৈ যাব, কাম নাই আৰু। আৰু দ্বিতীয়তে কৈছে মন মনা ভৱ মদভক্ত মত আজি মাং নমস্কুৰু মামৈ বৈশ্যসী সত্যংটো প্ৰতি জান প্ৰিয় সীমে। মোকে ভজনা কৰা, মোকে নমস্কাৰ কৰা, মোকে সেৱা কৰা, মোৰ চৰণতে সমৰ্পিত হোৱা, মই তোমাক সমস্ত পাপৰ পৰা মুক্ত কৰিম, তুমি মোক পাবা নিশ্চিতভাৱে। সৰ্বধৰ্মানাম পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম ত্বাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচি। তুমি মোৰ চৰণত আশ্ৰিত হোৱা, মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰিম। ঈশ্বৰৰ বাণী, ঈশ্বৰ তত্ত্ব ক'লে। আৰু সেই ঈশ্বৰ তত্ত্ব পৰীক্ষিতকো ক'লে সুখদেৱে। সেই একে ঈশ্বৰ তত্ত্ব অম্বৰীষে পাইছিলে, সেই ঈশ্বৰ তত্ত্ব প্ৰহ্লাদে পাইছিলে, সেই ঈশ্বৰ তত্ত্ব ধ্ৰুৱই পাইছিলে। যিসকলে ঈশ্বৰ তত্ত্ব জীৱনত উপলব্ধি কৰিলে তেওঁলোক ঈশ্বৰ হৈ গ'ল এটা সময়ত। আজিও মানুহে তেওঁলোকক সাক্ষাৎ ঈশ্বৰ বুলি তেওঁলোকক স্মৰণ কৰে। ঈশ্বৰ তত্ত্ব পালে কাৰণে ঈশ্বৰ হৈ গ'ল। সেইকাৰণে পৰীক্ষিতকো আজি বেলেগ বুলি লোৱা নাই। সৌনক প্ৰমুখে দেখি ক'লে, তেওঁলোকে কৈছে যে তেওঁ বিষ্ণু বৈষ্ণৱৰ মাজত পাৰ্থক্য নাই, তেওঁৰ চৰিত্ৰ শুনিলেও বিষ্ণুৰ চৰিত্ৰই শুনা হ'ব। গতিকে কৃষ্ণ গুণগান কৰিবে শ্ৰৱণ হৈ গ'লা শ্ৰদ্ধা উদয় মৰণৰ সময়ত জানি মহাশয় ধৰ্ম অৰ্থ কামচয়। ঈশ্বৰ কৃষ্ণৰ গুণগান শ্ৰৱণ কৰোঁতে কৰোঁতে তেওঁৰ ভিতৰত শ্ৰদ্ধা উদয় হৈ গ'ল, হৈ গ'লা শ্ৰদ্ধা উদয়। অৰ্থাৎ এইকাৰণে আমি কিনো কথা পাতে বাপ, ইমান পিছত পাতিম দিয়ক, সামৰিমে আমি। ঈশ্বৰ কৃষ্ণৰ আপুনি মনত ৰাখিব যে এইকাৰণে আমি ঈশ্বৰৰ কথা শ্ৰৱণ কৰিবলৈ আহিছোঁ, যাতে মোৰ ভিতৰত থকা সুপ্ত অৱস্থাত থকা ঈশ্বৰৰ প্ৰতি যি শ্ৰদ্ধা সেইখিনি উদয় হৈ যাওক, উন্মুক্ত হৈ যাওক, জাগ্ৰত হৈ যাওক। নহ'লে আপোনাৰ ভিতৰত থকা ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা সি সুপ্ত হৈ থাকিব। আৰু তেনেকৈ যদি জীৱন অৱসান হয় তেতিয়াহ'লে সুপ্ত শ্ৰদ্ধাযুক্ত জীৱন অৱসানত সেই জীৱনৰ কোনো মূল্য নাথাকিব। মনুষ্য জীৱন বিশেষত প্ৰাপ্তি কৰিছে মানে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধাশীল হ'বই লাগিব, গুৰুৰ প্ৰতি সেৱাৰ মনোবৃত্তি থাকিবই লাগিব, সজ্জনৰ প্ৰতি সেৱাৰ মনোবৃত্তি থাকিবই লাগিব, অন্যথা নহ'ব। গতিকে ইয়াত কৈছে সবে পৰিহৰি মনে কৃষ্ণ স্মৰি শুকৰ চৰণ চাই কৃতাঞ্জলি ধৰি অতি মৃদু কৰি বিনাৱন্ত মহাৰায়। অত্যন্ত বিনম্ৰতাৰে মৃদু ভাষাৰে গুৰুৰ চৰণত বাৰম্বাৰ প্ৰণিপাত জনাই পৰীক্ষিতে তেওঁৰ পৰা জানিব খুজিছে কিছু কথা, যিখিনি কথা ভাগৱত ৰূপে জগতত প্ৰচলিত হৈ আছে। প্ৰভুসকল, আমাৰ মাধুৰ্য বৰাই শেষত
ক'লে যে এইটোৱে আশীৰ্বাদ দিয়ক গুৰুদেৱ মোক, যাতে মৰণ সময়ত মই যাতে তোমাৰ নাম আশাৰ মই পাহৰি নাযাওঁ। অন্তকালে মোৰ নাম লয় ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যিজনে জীৱনৰ অন্তিম শ্বাস ভগৱানৰ নামৰ দ্বাৰা মানে কি হ'ল বা বেটৰীটো গ'ল চাগে কৃষ্ণ। গতিকে যিজনে জীৱনৰ অন্তিম শ্বাসত তেওঁ কৃষ্ণ গুণ গায়, ভগৱন্ত স্মৰণৰ দ্বাৰা জীৱনৰ সমাপ্তি কৰিব পাৰে, তেওঁ আৰু দ্বিতীয় জীৱন কেতিয়াও ধাৰণ কৰিব নালাগে। সেইবোৰ ডাঙৰ কথা। কেলে যে আমি যদি এইবাৰ মৰিলো আকৌ এটা জন্ম ললো, সেইবাৰ মৰিলো আৰু এনেকে যদি জন্ম জন্মান্তৰ কেৱল আৰু কেৱল জন্ম মৃত্যুৰ পাক চক্ৰতেই যদি জীৱন অতিবাহিত হৈ থাকে, তেতিয়াহ'লে এই জীৱন কেতিয়াও মোক্ষপ্ৰাপ্তি নহয়। যদিও আমাৰ মুক্তি কাম্য নহয়, কিন্তু বন্ধনৰ পৰা মুক্ত হোৱাটো কিন্তু কাম্য। মনত ৰাখিব, মুক্তি আমাৰ কাম্য নহয়, কিন্তু বন্ধনৰ পৰা আমি মানে আহৰি পাব লাগে, মুক্ত হ'ব লাগে, এইটো কিন্তু আমাৰ কাম্য। মুক্তি ভগৱানে দিলে দিব, নিদিলে নাই, কিন্তু বন্ধনৰ পৰা মুক্ত হ'বৰ কাৰণে যি কাৰ্য সেয়া কিন্তু আমি কৰিব লাগিব, আৰু সেয়া বেলেগ নহয়, কেৱল আৰু কেৱল ভকতি। গতিকে পৰীক্ষিতে খুব ধুনীয়াকে বিনাইছে, কৈছে অ ধন্য মুনিবৰ তোমাৰ উত্তৰ, সাক্ষাতে পালো প্ৰমাণ, মোৰ মোহজাল তাকো ততকাল, কৰিলে সবে নিজান। তোমাৰ উত্তৰত তেওঁ পৰীক্ষিত উত্তৰ দিছেতো, কি উত্তৰ দিছে? কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ। গতিকে কৃষ্ণৰ নামেই যে জগতৰ পৰম কল্যাণকাৰী, এই কথা জনাৰ লগে লগে পৰীক্ষিতে নামত আশ্ৰয় লৈ পেলালে, নামৰ প্ৰতি তেওঁ বিশ্বাসী হৈ গল, নামত আশ্ৰিত হল। আৰু সেই নামত আশ্ৰিত হোৱাৰ লগে লগে তেওঁৰ যিমান মোহ জাল আছে তাৰ সাক্ষাৎ প্ৰমাণ, গুৰুৰ বাক্যৰ সাক্ষাৎ প্ৰমাণ পৰীক্ষিতে পালে যে তেওঁৰ জীৱনত যিবিলাক মোহ আছিলে, এয়া মোৰ ৰাজ্য, মই তাৰে চক্ৰৱৰ্তী ৰজা, এইটো মোৰ শৰীৰ, এয়া মোৰ পুত্ৰ, এয়া মোৰ পত্নী, এই বিষয় সম্বন্ধ সুখ সকলোৰ প্ৰতি তেওঁৰ তৎক্ষণাৎ মোহজাল শেষ হৈ গল, মুক্ত হৈ গল তেওঁ। এইটো হল গুৰু বাক্যৰ প্ৰামাণিক সত্য, মহিমা। হেৰা মৰাম গুৰু কৃপাময় আৰু অৰ্থচয়, জানিবা কমোৰ মন, ইটো বিশ্বখান প্ৰভু নাৰায়ণ, যিমতে কৰা সৃজন, ঔ যিমতে পালন্ত পুনু সংহাৰন্ত, শিশৱ শক্তি কুধৰি, শিশৱ সংশয় চেদি বেলাগয়, গুৰুমুখ কৃপা কৰি, ও ভাগ্য আছে যাত মৰণ বেলাত, পাইলো তোমাক লাগ, বুলিতে বচন জুৰয় নয়ন, মৌন ৰৈলা মহাভাগ। হে গুৰুদেৱ, তোমাৰ বাক্যৰ প্ৰমাণ মোৰ জীৱনত প্ৰাপ্তি হল, তথাপিও মই তোমাক আৰু কেইটামান কথা জানিবলৈ মোৰ মন গল। এই বিশাল বিশ্ব ব্ৰহ্মাণ্ড ভগৱানে কেনেকে সৃষ্টি কৰে আৰু ইয়াক কি ৰূপেৰে পালন কৰে, আৰু এদিন এই বিশ্ব ব্ৰহ্মাণ্ডক কেনেকে তেওঁ প্ৰলয়ত মানে
বিলীন কৰে, অৰ্থাৎ কেনেকৈ তেওঁ এইবোৰ সামৰি পেলায়, এই কথাটো মোৰ জানিব লাগে। সৰু ল'ৰা ছোৱালীবিলাকে খেল খেলে, আকৌ সেই খেলখন পাতি লয় ধুনীয়াকৈ পুতলাবিলাক, সেই পুতলাবিলাকক আকৌ ভাত ৰান্ধি খুৱায়, আকৌ শেষত শেষ হ'লে সেইবোৰ আকৌ যতনাই সামৰি থয়। এই খেলখনো তেনেকুৱাই খেল এখন, ভগৱানৰ খেল। ভগৱানে সৃষ্টি কৰিবৰ কাৰণে মই আৰম্ভণিতে কৈছো যে কোনো ৰ মেটেৰিয়েলছ, কোনো কেঁচা সামগ্ৰীৰ প্ৰয়োজনেই নাই। চিন্তা কৰিলে হ'ল, সৃষ্টি হৈ গ'ল। এক নিমেষত সৃষ্টি হ'ব, পিছৰটো নিমেষত প্ৰলয় হ'ব, পুনঃ তেওঁ শয়ন কৰিব, আকৌ সৃষ্টি কৰিবলৈ মন যাব। এইবিলাক ভগৱানৰ এটা নিমেষত চলি থাকে এইবোৰ কাম। এনেকুৱা কালৰ অধিকাৰী পুৰুষ। গতিকে সেই বিৰাট তত্ত্বক জানিবৰ কাৰণে পৰীক্ষিতৰ মন গ'ল, আৰু এইখিনি কথা কৈয়ে সম্প্ৰতি পৰীক্ষিত মৌন ৰ'ল। পৰীক্ষিত মহাভাগ আৰু মহামুনি শুকে এই কথা পৰীক্ষিতক ক'বলৈ ধৰিলে। কি বুলি ক'লে, তাক সৌনকাদি ঋষিসকলৰ সন্মুখত মহামুনি শুতেও বৰ্ণন কৰিলে। গতিকে সেই প্ৰভুসকল, ইয়াৰ পৰৱৰ্তী আমাৰ বাপজনাই এইখিনি পঢ়ি যাব, আৰু আমিও আমাৰ বাণীক ইমানতে বিৰাম দিব খুজিছোঁ।